মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ মধুৰ নামত অভিনন্দন। পবিত্ৰ বাইবেলৰ যোহনে লিখা শুভবাৰ্তা 17 অধ্যায় 1 পদত আমি এইদৰে পাওঁ, যীশুৱে এইবোৰ কথা কৈ স্বৰ্গলৈ চকু তুলি ক'লে, হে পিতৃ, সময় আহিল। পবিত্ৰ বাইবেলৰ এই অধ্যায়টোত প্ৰভু যীশুৱে প্ৰাৰ্থনা কৰি আছে, যাক প্ৰভুৰ মহাযাজকীয় প্ৰাৰ্থনা নামেৰে জনা যায়। ঈশ্বৰৰ ওচৰত এজন মহাযাজকে নিজৰ প্ৰজাসকলৰ বাবে বিনতি কৰে। যিকোনোৱে প্ৰভু যীশুক বিশ্বাসেৰে নিজৰ হৃদয়ত প্ৰভু ও মুক্তিদাতা ৰূপে গ্ৰহণ কৰে, তেন্তে তেওঁ পৰিত্ৰাণ পায় আৰু তেওঁ প্ৰভুৰ শিষ্য ও স্বৰ্গৰ অধিকাৰী হয়, যাৰ বাবে প্ৰভু যীশুৱে মহাযাজকে প্ৰাৰ্থনা কৰে। নিজৰ শিষ্যৰূপী প্ৰজাসকলৰ বলহীনতা আৰু বিফলতাক জানিও তেওঁবিলাকক ঈশ্বৰৰ যোজনাৰ অংশীদাৰ কৰি এই প্ৰাৰ্থনা কৰা হৈছে। তেওঁবিলাকৰ আত্মিক আশীৰ্বাদ আৰু আত্মিক উন্নতিৰ বাবে প্ৰাৰ্থনা কৰা হৈছে। প্ৰভু যীশুক বিশ্বাস কৰা সকলৰ বাবে এয়া এক ডাঙৰ আশাৰ বিষয় যে প্ৰভু যীশুৱে তেওঁবিলাকৰ বাবে স্বৰ্গত সহায়কৰ্তা ৰূপে উপস্থিত আছে। মই আৰু মোৰ দৰে বহুতেই শুভবাৰ্তাৰ দ্বাৰাই প্ৰভু যীশুক বিশ্বাস কৰি স্বৰ্গত নিজৰ বাবে এজন সহায়কৰ্তা ও মহাযাজক পাইছোঁ হওক। প্ৰভু যীশুক নিজৰ জীৱনত স্বৰ্গত এজন মহাযাজক ৰূপে আপুনি আপোনাৰ জীৱনত পাব নিবিচাৰেনে?